নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, জয়মতী। কুৱেশ্যন নম্বৰ 2, জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, ছৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 4, অসমত প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিক কোন আছিলে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 5, শিৱসাগৰৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 6, অসমৰ কোনখন চহৰ মন্দিৰৰ নগৰী নামেৰে পৰিচিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটী। কুৱেশ্যন নম্বৰ 7, অসমৰ বিখ্যাত অগ্নিগড় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, তেজপুৰত। কুৱেশ্যন নম্বৰ 8, অসমৰ প্ৰথম উপগ্ৰহৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, আছামছেট। কুৱেশ্যন নম্বৰ 9, অসমৰ কোনজন শিল্পীক সুধাকণ্ঠ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, ভূপেন হাজৰিকা। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনখন চহৰ সাংস্কৃতিক নগৰী নামে পৰিচিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, যোৰহাট। কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, অসমীয়া বাতৰি কাকত। কুৱেশ্যন নম্বৰ 12, অসমৰ বিখ্যাত মদন কামদেৱ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, কামৰূপত। কুৱেশ্যন নম্বৰ 13, অসমৰ কোনখন জিলা ৰেচম নগৰী নামেৰে জনাজাত? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। কুৱেশ্যন নম্বৰ 14, অসমৰ প্ৰথম অসমীয়া উপন্যাস কোনখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, পদুম কুঁৱৰী। কুৱেশ্যন নম্বৰ 15, অসমৰ প্ৰথম অসমীয়া সংবাদপত্ৰ কোনখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, অৰুণোদয়। কুৱেশ্যন নম্বৰ 16, অসমৰ প্ৰথম অসমীয়া নাটক কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, গুণাভিৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 17, অসমৰ প্ৰথম অসমীয়া অভিধান কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, হেমচন্দ্ৰ বৰুৱা। কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, অসম মেডিকেল কলেজ। কুৱেশ্যন নম্বৰ 19, অসমৰ প্ৰথম তেলকূপ ক'ত খনন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, ডিগবৈ। কুৱেশ্যন নম্বৰ 20, অসমৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিলে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, জ্যোৎস্না মহন্ত।